দক্ষ সত্য সংস্কৃতিৰ গৱেষক আমাৰ সকলোৱে পৰিচিত ডক্টৰ পবিত্ৰলাল গোস্বামীক মই দুআষাৰ ক'বলৈ বিচাৰিছোঁ। মই আচলতে আজিৰ কথা ক'ব লাগিব বুলি ভাবি অহা নাছিলোঁ, আৰু এনেকুৱা এখন সভাত কথা কোৱাটো সহজ নহয়। ছাত্ৰ ছাত্ৰীৰ আগত কথা ক'বলৈ ভাল, গাঁৱৰ নামঘৰত অনুষ্ঠিত সভা এখনত কথা ক'বলৈ ভাল, কিন্তু আজিৰ সভাত সমবেত হোৱা প্ৰতিজন ব্যক্তিয়ে একোজন সচেতন নাগৰিক, পৰিৱেশ পৰিস্থিতি সম্পৰ্কে সকলো সজাগ সচেতন। আপোনালোকৰ আগত মই কি কথা ক'ম? সেয়ে যিহেতু কথা এষাৰ ক'বলৈ কোৱা হৈছে, মই নিজৰ ব্যক্তিগত অনুভৱ এটাহে মাত্ৰ ব্যক্ত কৰিব খুজিছোঁ। ব্যক্তিগতভাৱে মই বৰ্তমান পৰিস্থিতিত সম্পূৰ্ণ হতাশ। এক শ্বাসৰুদ্ধকৰ পৰিৱেশ বুলি মই চিহ্নিত কৰিছোঁ। সঁচা অৰ্থত, আক্ষৰিক অৰ্থত উশাহ ল'বলৈ, সুস্থভাৱে উশাহ ল'বলৈ কষ্টবোধ হোৱা এক পৰিৱেশ সৃষ্টি হৈছে। মোৰ ব্যক্তিগত অনুভৱ, ৰাতি টোপনি নহা এক পৰিৱেশ সৃষ্টি হৈছে। যিসকল মানুহৰ ন্যূনতম গণতান্ত্ৰিক চিন্তা চেতনা আছে, সেইসকল মানুহে আজিৰ পৰিৱেশত সুস্থভাৱে শ্বাস প্ৰশ্বাস ল'ব পাৰিছে বুলি, সুস্থভাৱে নিশ্চিন্ত মনে টোপনি যাব পাৰিছে বুলি মই ভাবিবলৈ টান পাইছোঁ। মই ব্যক্তিগতভাৱে পৰা নাই। অথচ হতাশাজনক পৰিৱেশ, কোনো পৰিত্ৰাণ, কোনো বিকল্পৰ চকুৰ আগত দেখা নাই। নাগৰিক অভিৱৰ্তন আজি যোৰহাট জিলা নাগৰিক সমাজৰ তৰফৰ পৰা আহ্বান কৰা হৈছে, কিন্তু এই যোৰহাটতে আমি গম পাইছোঁ আজি কেইদিনমানৰ আগতে বিৰোধী দলসমূহেও এখন নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰিলে। আজিৰ এই নাগৰিক অভিৱৰ্তনলৈ প্ৰতিটো বিৰোধী দলক নিমন্ত্ৰণ জনোৱা হৈছিল বুলি কোৱা হৈছে, অথচ কোনো এটা বিৰোধী দলৰ পৰা তেওঁলোক আহিব নে নাহিব একো সঁহাৰি নাপালে বুলিও উল্লেখ কৰিলে। এইটো কেনেধৰণৰ পৰিৱেশ, কেনেধৰণৰ পৰিস্থিতি? আন্তৰিকতাৰ অভাৱ কাৰ হৈছে? এখন দেশ সেৱাৰ কাৰণে প্ৰাথমিক চৰ্তটোৱে হ'ল আন্তৰিকতা। আমি আন্তৰিকভাৱে দেশখনক ভাল পাব লাগিব, আন্তৰিকভাৱে পৰিৱেশ পৰিস্থিতিৰ সলনি বিচাৰিব লাগিব। তেতিয়াহে আমি ঘুমে যাতে ওলাই অহাৰ এটা পৰিৱেশ সৃষ্টি হয়। কিন্তু সেই পৰিৱেশ আজি মই দেখা নাই। আমি নিজৰ ভিতৰতে কথাখিনি আলোচনা কৰি আত্মতুষ্টি লৈ থকাৰ নিচিনা হৈছে বুলি মই ভাবিছোঁ। মোৰ ব্যক্তিগত অনুভৱ দেই, আপোনালোকে কেনেদৰে ভাবিছে নাজানো। পৰেশ মালাকাৰদেৱে অলপ মোৰ আগত বক্তব্য প্ৰদান কৰি গৈছে, তেখেতে আশাৰ ৰেঙনি দেখিছে, কৈছে আমি এনেকে বিভিন্ন অঞ্চলে অঞ্চলে নাগৰিক সভা হকে কিছু উদ্যোগ লোৱাৰ চেষ্টা কৰিছোঁ বা কৰি যাম। নিতান্তই কৰিব লাগিব, আমি শুই থাকিব নোৱাৰোঁ, বহি থাকিব নোৱাৰোঁ। কিন্তু ভৱিষ্যতটো মই অন্ধকাৰ দেখিছোঁ, এইটোহে ক'বলৈ গৈছোঁ। আমাৰ যিবিলাক বিৰোধী দল, তেওঁলোকৰ আন্তৰিকতাত সন্দেহ হয়। হীৰেন গোহাঁই ছাৰৰ দৰে এজন ব্যক্তি, যাক বিশেষণ দি মই বুজাব নোৱাৰোঁ অসমৰ কাৰণে তেওঁ কি, তেনে এজন ব্যক্তিয়ে উদ্যোগ লৈ বিৰোধী দলবিলাকক ঐক্যবদ্ধ কৰিবলৈ যত্ন কৰে, অথচ সেই উদ্যোগৰ, সেই প্ৰচেষ্টাৰ সফল পৰিণতি আজিলৈকে আমি দেখিবলৈ নাপাওঁ। কেনেধৰণৰ কথা এইবিলাক? প্ৰতিটো দলেই ঐক্যবদ্ধ হোৱাৰ কথা কয়, অথচ প্ৰতিটো দলে নিজৰ নিজৰ শক্তি গাইবতীয়াভাৱে বিস্তাৰ
কৰিবলৈ যত্ন কৰি থকা আমি দেখিছোঁ। ঐক্যৰ কথা সুধিয়েই তেওঁলোকে ফালৰি কাটি গুচি যায়। সাংবাদিকে যেতিয়া সোধে বিৰোধী নেতা এজনক যে আপোনালোকে ঐক্যবদ্ধ হোৱাৰ কামত কিমান আগবাঢ়িছে, সেইটো আমি ৰাইজক সুধি মেলি পাছে পৰে আমি সিদ্ধান্ত লওঁ। সদ্যহতে আমি আমাৰ নিজৰ দলীয় কাম কৰি আছো। এই ধৰণৰ ফালৰি কথা আশা আমি দেখা নাই। আপোনালোকে কেইবছৰমান আগলৈ ঘূৰি চাওকচোন, 2019 চনৰ দেশৰ ফালৰ পৰা যি এক আন্দোলনৰ পৰিৱেশ সৃষ্টি হৈছিল, প্ৰথমে কেব, তাৰপিছত কা বিৰোধী যি আন্দোলন, সেই আন্দোলনে এনে এক জঙীৰ ৰূপ ল'বলৈ গৈছিল 2020 চনত। তাৰ পাছতে কি হ'ল? সেই সময়ত চৰকাৰখনে ভয় খাইছিল। আমি দেখিছিলো হিমন্ত বিশ্ব শৰ্মাই যেতিয়া সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈছিল, তেওঁৰ মুখত ভয়ৰ চিন পৰিস্ফুট হৈছিল, তেওঁৰ কথাত ভয় খোৱাৰ চিন পৰিস্ফুট হৈছিল। তেওঁ নিজ মুখে কোৱা মনত আছে যে আজিৰ পৰিস্থিতি এনেকুৱা হৈছে, মই যদি অকলে ওলাই যাওঁ বাটত হয়তো মই মাৰ খাবলগীয়া হ'ব পাৰে। তেওঁ নিজ মুখে কৈছিল টিভি চেনেলৰ। আন্দোলনৰ নেতৃত্বই পৰিণতি কি হ'ল? আমি ভাবিছিলো 2021 চনৰ নিৰ্বাচনত বিজেপি বৰ বেয়াকৈ হাৰিব, কিন্তু আকৌ চৰকাৰ কৰিলে। তাহাঁতৰ দম্ভ অহংকাৰ দিনক দিনে বাঢ়ি গৈছে। আজিৰ পৰিস্থিতিত আজি কাতে সন্তুষ্ট নাথাকি এতিয়া তাৰ পৰিসৰ ব্যাপক কৰি বিস্তৃত কৰি 2024 চনলৈকে অহা সকলো হিন্দু বা মুছলিমসকলক নিদিয়ে, তাৰ বাহিৰে সকলোকে নাগৰিকত্ব দিব বুলি খতমভাৱে ঘোষণা কৰিছে। আজি দুদিনৰ আগত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে খতমভাৱে ঘোষণা কৰিছে যে ডিটেনশ্যন কেম্পত থকা প্ৰায় 95,000 ডি ভোটাৰৰ মুছলমানসকলক বাদ দি বাকী সকলোকে নাগৰিকত্ব দিয়া হ'ব। কোনে কি কৰিব? আপুনি মই এনেকে সভা পাতি প্ৰতিবাদ কৰি থকালৈ ইয়াৰ নকৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই বঢ়িয়াকৈ বুজি পালে যে কা আন্দোলনৰ নিচিনা এটা জঙ্গী আন্দোলনক নিষেধ কৰি যেতিয়া মই পৰৱৰ্তী নিৰ্বাচনত জিকাই আনিব পাৰিলো দলক, আৰু কোনো ধৰণৰ আন্দোলনে আমাক একো কৰিব নোৱাৰে, কালকো কেৰেপ নকৰে। খতমভাৱে ঘোষণা কৰিছে এই ভাৰতবৰ্ষত মোতকৈ শক্তিশালী কোন আছে? ৰাম ৰাম, ইমান ইমান দম্ভালি মাৰিব পৰা এটা অৱস্থা হৈছে। কেলে হৈছে? কিহৰ দৰত? হাজাৰ হাজাৰ কোটি টকা ধাৰে লৈ হিতাধিকাৰী সৃষ্টি কৰিছে। সমাজৰ প্ৰতিটো পৰ্যায়ৰ মানুহক কিনি পেলাইছে। হিতাধিকাৰী বিভিন্ন উপায়েৰে সমাজৰ প্ৰতিটো পৰ্যায়ৰ মানুহৰ মাজত আজি তেওঁৰ অনুগ্ৰহ লাভ কৰা মানুহ আছে, আৰু সেই তাৰ জৰিয়তে তেওঁ 2026 নিৰ্বাচনত জিকিম বুলি তেওঁ বিকল্প হ'লহেঁতেন যদি প্ৰকৃত অৰ্থত আমাৰ বিৰোধী শক্তিবোৰ ঐক্যবদ্ধ হৈ যুঁজখন আগুৱাই নিব পাৰিলেহেঁতেন। তেওঁলোকৰ মাজতো আন্তৰিকতাৰ অভাৱ দেখিছো। গতিকে মই আৰু বৰ বিশেষ নকওঁ, সদায় কিন্তু আশাবাদ এটা লৈ ইমান হতাশাৰ মাজতো আশাবাদ এটা পুহি ৰাখিবলৈ মনটোৱে ভাল পায়। আহিব, পৰিৱৰ্তন আহিব, নতুন কিবা এটা আমি দেখিম। হওকচোন, বিৰোধীসকল ঐক্যবদ্ধ হওক, কেহে কেহে কামনা কৰিছো। আৰু আমি ভাবিছো আমি সচেতন নাগৰিকসকলে যিমান পাৰি সিমান আমাৰ চৌকাষৰ মানুহবিলাকক, আমাৰ চাৰিওফালৰ মানুহবিলাকক আমাৰ শক্তি সামৰ্থ্যই আতে মানে আমি এই ধৰণৰ সচেতনতা তেওঁলোকৰ মাজত আনিবলৈ যত্ন কৰি তেওঁলোকক ঐক্যবদ্ধ কৰি এটা বিকল্পৰ চিন্তা যাতে তেওঁলোকৰ মূৰতো আমি সুমুৱাই দিব পাৰোঁ, তাৰ বাবে যদি আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখোঁ, তেতিয়াহ'লে এই হতাশাজনক পৰিৱেশ পৰিস্থিতিৰ মাজতো হয়তো
আশাৰ ৰেঙনি এটা দেখিবলৈ পোৱা যাব পাৰে। মই আৰু বিশেষ নকওঁ, এইকেইটা কথাৰে মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।